নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। বহাগ মাহটো হৈছে অসমীয়া বৰ্ষৰ প্ৰথম মাহ। এই বহাগ মাহত ঘৰত যিকোনো মাংগলিক কাৰ্য কৰিব পাৰিলে অত্যন্ত শুভ মংগলময় হয়। যিকোনো দেৱ দেৱীৰ পূজা আপুনি বহাগ মাহত কৰিব পাৰে। ইয়াৰ ফলত ঘৰত থকা যিকোনো অশুভ শক্তি ঘৰৰ পৰা আঁতৰি যাবলৈ বাধ্য হ'ব আৰু ঘৰখনত পজিটিভ এনাৰ্জি ভৰি পৰিব। ইয়াৰ ফলত ঘৰখন কাজিয়া পেচাল তথা ৰোগ ব্যাধিৰ পৰাও মুক্ত হ'ব পাৰিব। এইবাৰ বহাগ মাহৰ প্ৰথম দিনটো হৈছে মংগলবাৰ। সেইবাবে এই দিনটোত কিছু কাম কৰিব পাৰিলে গোটেই বছৰটোৰ বাবে আপোনাৰ তথা আপোনাৰ ঘৰখনৰ শুভ মংগলময় হ'ব। আজিৰ এইটো ভিডিঅ'ত জনাম বহাগ মাহৰ প্ৰথম দিনটোত ঘৰত কি কাম কৰিব পাৰিলে ঘৰখনত সদায় মা লক্ষ্মীৰ কৃপাদৃষ্টি থাকিব। যিখন ঘৰত মা লক্ষ্মীৰ কৃপাদৃষ্টি থাকে তথা মা লক্ষ্মীৰ আশীৰ্বাদ থাকে সেইখন ঘৰত কেতিয়াও অভাৱ অনাটন নহয়, ৰোগ ব্যাধি কম হয় আৰু যিকোনো আকস্মিক বিপদ বিঘিনিৰ পৰা ঘৰখন সদায় মুক্ত হৈ থাকিব পাৰে। সেইবাবে আজিৰ এই ভিডিঅ'টো আপোনাৰ তথা আপোনাৰ ঘৰখনৰ বাবে বহুত প্ৰয়োজনীয় হয়। সেয়েহে ভিডিঅ'টো একেবাৰে মিছ নকৰিব। কাৰণ বহাগ মাহৰ প্ৰথম দিনটোত কি কাম কৰিলে ঘৰখনৰ উন্নতি হয় এই সকলোবোৰ কথা জানিব পাৰিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। বহাগ মাহটো হৈছে যিকোনো মাংগলিক কাৰ্য তথা পূজা অৰ্চনা কৰাৰ বাবে অত্যন্ত শুভ মাহ। বছৰৰ ভিতৰতে আটাইতকৈ শুভ মাহ হৈছে বহাগ মাহ। বহাগ মাহটো ভগৱান বিষ্ণুৰো মাহ বুলি কোৱা হয়। বছৰৰ প্ৰথম দিনটোৱে হৈছে মংগলবাৰ। সেইবাবে এই দিনটোত ভগৱান বিষ্ণু আৰু ভগৱান হনুমানৰ বাবে কেইটামান সৰু সৰু কাম কৰিব পাৰে, তেনেহ'লে নতুন বৰ্ষটো আপোনাৰ বাবে বহুত সুখময় হ'ব। এই কামখিনি কৰাৰ ফলত ঘৰত কেতিয়াও নিগেটিভ এনাৰ্জি থাকিব নোৱাৰিব। যদি আপুনি আপোনাৰ ঘৰখন আৰ্থিকভাৱে টনকিয়াল কৰিব বিচাৰে, মা লক্ষ্মীৰ কৃপা সদায় ঘৰখনত থকাটো বিচাৰে, তেনেহ'লে বহাগ মাহৰ প্ৰথম দিনটোত এইকেইটা কাম কৰিব। এইখিনি কাম কৰিলে ভগৱান বিষ্ণু, ভগৱান হনুমান আৰু মা লক্ষ্মীৰ কৃপা সদায় আপোনাৰ ঘৰখনত থাকিব আৰু ঘৰখনত অধিক পৰিমাণে পজিটিভ এনাৰ্জিৰ সঞ্চাৰ হ'ব। ইয়াৰ ফলত দুখ, কষ্ট, দৰিদ্ৰতাৰ অন্ত পৰিব। ঘৰলৈ সুখ সমৃদ্ধিৰ আগমন হ'ব। ৰোগ ব্যাধিৰ পৰাও মুক্ত হ'ব পাৰিব। এতিয়া জানি লওঁ আহক বহাগ মাহৰ প্ৰথম দিনটোত কি কাম কৰিব লাগিব। তুলসী গছ আমাৰ প্ৰত্যেকৰে ঘৰত থাকে। বহাগ মাহৰ প্ৰথম দিনটোত ঘৰৰ যিকোনো এজন সদস্যই ৰাতিপুৱা স্নান কৰি আহি ঘৰৰ উত্তৰ পূব কোণত এজোপা তুলসী গছ ৰুব লাগিব। তুলসী গছক মা লক্ষ্মীৰ প্ৰতীক মানা হয় আৰু তুলসী গছ শ্ৰী হৰি বিষ্ণুৰ অতিকৈ প্ৰিয় হয়। তুলসী গছক হিন্দু ধৰ্মত অতিকৈ পবিত্ৰ মানা হয়। তুলসী গছ দেৱী বৃন্দাৰ আত্মাৰ পৰা প্ৰকট হৈছিল। এই তুলসী গছৰ বহু ধৰণৰ ৰোগ নিৰাময় কৰাৰ এটা অদ্ভুত শক্তি আছে। লগতে এই তুলসী গছে নিগেটিভ এনাৰ্জিবোৰ নষ্ট কৰাৰ সামৰ্থ্য ৰাখে। আপোনাৰ ঘৰৰ যদি বেলেগ ঠাইত তুলসী গছ আছে, তেনেহ'লে সেই তুলসী গছজোপা তাৰ পৰা উঠাই আনি বহাগ মাহৰ প্ৰথম দিনটোত ঘৰৰ উত্তৰ পূব কোণত তুলসী গছজোপা ৰুই দিব। ইয়াৰ ফলত ঘৰলৈ অহা যিকোনো বিপদ বিঘিনিক তুলসী গছজোপাই বাধা দিব। লগতে ইয়ে ঘৰৰ আৰ্থিক দিশৰ ক্ষেত্ৰতো শুভ ফল প্ৰদান কৰিব। সনাতন ধৰ্মৰ পৌৰাণিক গ্ৰন্থসমূহত
তুলসী গছক বহুত মহত্ব দিয়া হৈছে। বাস্তুশাস্ত্ৰ, আয়ুৰ্বেদ আদি সকলো ক্ষেত্ৰতে তুলসী গছৰ মহত্ব আছে। ঘৰৰ উত্তৰ পূব দিশটো মা লক্ষ্মীৰ দিশ হিচাপে মানা হয়। সেয়েহে বহাগ মাহৰ প্ৰথম দিনটোত ঘৰৰ উত্তৰ পূব কোণত এজোপা তুলসী গছ ৰুব পাৰিলে ঘৰত থকা আৰ্থিক সমস্যাবোৰ নোহোৱা হ'ব। ঘৰখন সুখ সমৃদ্ধিৰে ভৰি পৰিব। এই তুলসী গছজোপা ৰোৱাৰ পিছত প্ৰতিদিনে ৰাতিপুৱা ৰবিবাৰৰ বাহিৰে জলৰ্পণ কৰিব। জলৰ্পণ কৰা হোৱাৰ পিছত তুলসী গছজোপাৰ গুৰিত চাকি ধূপ জ্বলাই মাত তুলসীক প্ৰাৰ্থনা কৰিব। এনেকুৱা কৰিলে ঘৰত থকা নিগেটিভ এনাৰ্জিবোৰ নষ্ট হৈ যাব। ঘৰখন পজিটিভ এনাৰ্জিৰে ভৰি পৰিব আৰু ঘৰখনৰ যিকোনো ক্ষেত্ৰতে সফলতা আহিব। আপোনাৰ আৰ্থিক অৱস্থাটো বহুত মজবুত হ'ব। কৰ্মৰ ক্ষেত্ৰত ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ পৰা সদায় আপুনি আশীৰ্বাদ লাভ কৰি থাকিব। মা লক্ষ্মীৰ কৃপাত আপোনাৰ ঘৰলৈ ধন টকা পইচাৰ আগমন অধিক পৰিমাণে হ'ব। লগতে সেই দিনটোতে অৰ্থাৎ বহাগৰ প্ৰথম দিনটোতে ভগৱান হনুমানৰ বাবে এটা কাম কৰিব। তুলসী গছজোপা ৰুই উঠাৰ পিছত অৰ্থাৎ তুলসী গছজোপাৰ কামখিনি কৰা হোৱাৰ পিছত এখন ৰঙা কাপোৰ ল'ব আৰু এটা নাৰিকল ল'ব। এইখিনি কাম কৰিব লাগিব আপোনাৰ ঘৰৰ মন্দিৰত। আপোনাৰ ঘৰৰ মন্দিৰত যদি শ্ৰী হনুমানৰ মূৰ্তি নাইবা ফটো আছে তেতিয়া আপুনি এই উপায়টো কৰিব পাৰিব। আৰু যদি মূৰ্তি নাইবা ফটো নাই তেনেহ'লে এখন শ্ৰী হনুমানৰ ফটো লৈ আহি ঘৰৰ মন্দিৰত ৰাখিব। প্ৰথমতে শ্ৰী হনুমানৰ মূৰ্তি নাইবা ফটোৰ সন্মুখত ৰঙা আসন এখন পাৰি বহি ল'ব। যদি ৰঙা আসন নাই তেনেহ'লে যিকোনো আসনত আপুনি বহি ল'ব। তাৰপিছত এটা পাত্ৰত অলপ সিন্দুৰ ল'ব। সেই সিন্দুৰখিনিত চামেলিৰ তেল মিহলি কৰি পেষ্ট বনাই ল'ব আৰু সেই সিন্দুৰেৰে শ্ৰী হনুমানৰ কপালত ফুট দিব। ইয়াৰ পিছত আপুনি শ্ৰী হনুমানৰ সন্মুখত প্ৰসাদ অৰ্পণ কৰিব, ধূপ চাকি জ্বলাই দিব। তাৰপিছত আপুনি এটা শ্ৰী হনুমানৰ মন্ত্ৰ 108 বাৰ জপ কৰিব। মন্ত্ৰটো হ'ল ওম হ হনুমতে নমঃ। মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ, ওম হ হনুমতে নমঃ। এই মন্ত্ৰটো আপুনি 108 বাৰ জপ কৰা হোৱাৰ পিছত সেই নাৰিকলটো ৰঙা কাপোৰখনেৰে মেৰিয়াই লৈ শ্ৰী হনুমানৰ চৰণত অৰ্পণ কৰিব। এইখিনি কাম কৰিব আপুনি বহাগৰ প্ৰথম দিনটোত মংগলবাৰে। কামখিনি কৰা হোৱাৰ পিছত শ্ৰী হনুমানৰ সন্মুখত আপোনাৰ মনৰ কথাবোৰ ক'ব। আপোনাৰ ইচ্ছাবোৰ ব্যক্ত কৰিব। আপুনি যি ইচ্ছা শ্ৰী হনুমানৰ সন্মুখত ব্যক্ত কৰিব সেই ইচ্ছাবোৰ আপোনাৰ নিশ্চয় পূৰণ হ'ব। আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত সমস্যা হওক, চাকৰিৰ ক্ষেত্ৰত সমস্যা হওক, ৰোগ ব্যাধি, টকা পইচা নাইবা আপোনাৰ টকা পইচাৰ ক্ষেত্ৰতে সমস্যা হওক, যিকোনো সমস্যা আপোনাৰ ভগৱান হনুমানে সমাধান কৰি দিব। কাৰণ কলিযুগৰ একমাত্ৰ জাগ্ৰত দেৱ হয় শ্ৰী হনুমান। ভগৱান হনুমানে ভক্তসকলৰ যিকোনো সমস্যা সমাধান কৰি দিবলৈ সদায় প্ৰস্তুত হৈ থাকে। আপোনাৰ মনৰ কথাবোৰ ভগৱান হনুমানৰ ওচৰত কোৱা হোৱাৰ পিছত শ্ৰী হনুমানক আকৌ এবাৰ প্ৰাৰ্থনা জনাই ভগৱান হনুমানৰ সন্মুখত আগবঢ়াই দিয়া প্ৰসাদখিনি আপুনি খাব আৰু ঘৰৰ প্ৰতিজন সদস্যকে অলপ অলপকৈ খাবলৈ দিব। ৰঙা কাপোৰখনেৰে মেৰিয়াই থোৱা নাৰিকলটো তেনেকৈয়ে মন্দিৰত থাকিবলৈ দিব আৰু সিন্দুৰ মিহলি কৰা পাত্ৰটোও মন্দিৰত থাকিবলৈ দিব। আৰু প্ৰতিদিনে ৰাতিপুৱা মন্দিৰত পূজা কৰা হোৱাৰ পিছত তাৰ পৰা অলপ সিন্দুৰৰ ফুট ল'ব। গোটেই দিনটো আপোনাৰ পজিটিভ অনুভৱ হ'ব আৰু কৰ্মত সফলতা আহিব। প্ৰিয় দৰ্শক, এইখিনি কাম আপুনি বহাগ মাহৰ প্ৰথম দিনটোত কৰিব। আপোনাৰ ঘৰখনলৈ সদায় সুখ সমৃদ্ধিৰ আগমন হ'ব। আজিৰ বাবে এইখিনি আছিল। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।